নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে নতুন চাকৰিৰ খবৰ লৈ আহিছোঁ। চাকৰিটো আপুনি দেখিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা অংগনবাদী কৰ্মীৰ কাৰণে হয়। প্ৰথমে হওক অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল আপোনাৰ ওমেন এণ্ড চিলড্ৰেন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অসমৰ কাৰণে হয়। প্ৰজেক্ট নেম আপোনাৰ ধনপুৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ কাৰণে হয়। পোষ্ট নেম আপোনাৰ অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পৰ কাৰণে হয়। জব লোকেশ্যন আপোনাৰ হোজাই ডিষ্ট্ৰিক্ট অসমত হ'ব। এপ্লিকেশ্যন মোড আপোনাৰ অফলাইন হ'ব। লাষ্ট ডেট আপোনাৰ 3 জুন তাৰিখে হ'ব। চিলেকশ্যন প্ৰচেছ আপোনাৰ অৰেল ইণ্টাৰভিউ এটা হ'ব। এতিয়া হওক মই আপোনাক ভেকেঞ্চি ডিটেইলছখিনি কথা কৈ দিছোঁ। পোষ্ট নেম আপোনাৰ অংগনবাদী ৱৰ্কাৰ কাৰণে হয় পোষ্ট হয়, য'ত নেকি আপুনি দেখিছে যে এইকেইটা লোকেশ্যনত হ'ব আৰু ৰিজাৰ্ভ এৰিয়াৰ কাৰণে হয় চেণ্টাৰ। নেক্সট হ'ল আপোনাৰ অংগনবাদী হেল্পৰ কাৰণে আপোনালোকে এইকেইটা জব লোকেশ্যনত কামখিনি কৰিব লাগিব আৰু এইখিনি ৰিজাৰ্ভ এৰিয়াৰ কাৰণে হয়। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনাৰ অংগনবাদী ৱৰ্কৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু অংগনবাদী হেল্পৰ কাৰণে আপোনাৰ মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব আৰু বয়স আপোনাৰ 1 মে 2026 হিচাপত কাউণ্ট কৰা যাব। আৰু আপোনালোকৰ ৰেচিডেঞ্চি ৰিকুৱাৰমেণ্ট আপোনাৰ লোকেল এৰিয়াৰ হ'ব লাগিব। আপুনি সেই এৰিয়াখিনি হ'লে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ অনলি এটা ইণ্টাৰভিউ হ'ব আৰু মই আপোনালোকৰ ৰিকমেণ্ড ডকুমেণ্টখিনিৰ কথা কৈ দিছোঁ। এডুকেশ্যনৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনাৰ দুয়োটাই লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট লাগিব আৰু ৰেচিডেঞ্চি চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ডিজিবল চাৰ্টিফিকেট লাগিব যদিহে আপোনালোকৰ আছে। 2খন পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব আৰু আদাৰ এনি ৰিলেভেণ্ট ডকুমেণ্ট যদি আছে আপোনাক বিচাৰে তেখেতসকলে দিব লাগিব। আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰাৰ লাষ্ট ডেট আমাৰ 30 জুন তাৰিখে হয়। মই আপোনাক লিংকবিলাক ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা চাই এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।